আছো হোটেল আছামিনেনত এয়া এইফালে মোৰ শাহুমা হাজবেণ্ড শহুৰ আৰু সব এতিয়া গৈ আছো গোটেই হোটেলখন আপোনালোকক দেখুৱাম আৰু এইফালে আমাৰ অনাৰ বাইদেউ পিছত ভালদৰে কথা পাতিম বলক তেতিয়াহ'লে এইপিনে আমাৰ মাজত আছে পিংকি শৰ্মা নমস্কাৰ সকলে ভালে আছে চাগে আজি খুব ধুনীয়া জেগা এডোখৰত আছো ধাৰাপুৰ এনভাইৰনমেণ্টটো খুব ধুনীয়া আৰু ইয়াতে নতুনকৈ কিবা এটা অপেনিং হ'বলৈ গৈ আছে আৰু সেইটো ছাৰপ্ৰাইজ এইটো এতিয়ালৈকে পোৱা নাই নহয় এইটো ছাৰপ্ৰাইজ গতিকে সকলে গোটেই ভিডিঅ'টো চালে গম পাব যে কি ছাৰপ্ৰাইজ হয় কিয় আহিছোঁ মোৰ লগত ছিনিয়ৰ এজন মানুহ আছে মোতকৈ ছিনিয়ৰ অসীম দা চ' অসীম দা আছে আৰু যোনে ভিডিঅ'টো বনাই আছে চি ইজ অলছ' এ গুড আৰ্টিষ্ট তো চেনেলটো কি বুলি আছে মণি চৌধুৰী চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভাল কমেণ্ট কৰিব আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কৰিব থেংক ইউ সম্মানীয় প্রতিবৃন্দ আমার ইনগ্ৰেশ্যনৰ কাম সম্পূৰ্ণ হৈ গ'ল এখেতে গোটেই হোটেল ৰুমখিনি চালে তো কৈ দিয়কচোন ৰুমবোৰ কেনেকুৱা আপোনাৰ অভিজ্ঞতা কেনেকুৱা আচলতে লাগিল সোধাৰ কোনো প্ৰয়োজনে নাই খুব সুন্দৰ এটা লোকেশ্যন ধাৰাপুৰ আৰু ইয়াতে আছামিন গ্ৰেণ্ড যিটো এটা অলৰেডি এটা ব্ৰেণ্ড বনিছে তাৰে এটা অংশ 17টা ৰুমৰ এটা সুন্দৰ লজ আহি পেলাই সুন্দৰভাৱে থাকিব পৰা এটা লজ আৰু সঁচাকৈ এই মৰ্জিনা মেমৰ অশেষ ধন্যবাদ কিয় তেখেতৰ সান্নিধ্যত আজি এই ধুনীয়াকৈ লজটো ধুনীয়াকৈ হৈছে গোটেইখিনি ধুনীয়াকৈ কৰিছে চাইছে তেখেতক অশেষ ধন্যবাদ আৰু সঁচাকৈ এখেতকহে আচলতে আজি ইনগ্ৰেশ্যনৰ কাৰণে এখেতে মেইন আচলতে তেখেতৰ এই যিখিনি প্ৰচেষ্টা আৰু মানুহে কয় যে নাৰীয়ে কৰিব কিনো আৰু হেৰি নাৰী কৰিব এইখিনি কাম এইবিলাক হোটেল লজ এনেকুৱা টাইপ হৈ যায় কিন্তু আজি সেইটো প্ৰুভ কৰি দেখাইছে মেমে যে খুব সুন্দৰভাৱে নাৰীও এটা স্বাৱলম্বী হোৱাৰ কাৰণে এটা ৰাস্তা বিচাৰি ল'ব পাৰে খুব সুন্দৰভাৱে আৰু প্ৰতিগৰাকী নাৰীয়ে এটা এটা উদাহৰণস্বৰূপ হ'ব আপোনাৰ কাৰণে হয় নহয় গতিকে খুব ভাল লাগিছে আৰু ৰুমবোৰ খুব ধুনীয়া লাক্সাৰী বেড কাম গোটেইখিনি বাথৰুম ইণ্টেৰিয়ৰ এভৰিথিং ইজ ৱেল গুড চ' এতিয়া আকৌ লাহে লাহে ফাৰ্নিচিংবোৰ ষ্টাৰ্ট হৈছে ফাৰ্নিচিং ছেমি ফাৰ্নিছ হৈ আছে আকৌ ফাৰ্নিছ হ'ব গতিকে আপোনালোক এবাৰ আহিবচোন খুব ভাল পাব লজকেইটা থাকি আৰু পৰিৱেশটো খুব সুন্দৰ পৰিৱেশ গুৱাহাটীৰ সেই যি যান্ত্ৰিকতা উখল মাখল এটা পৰিৱেশ তাৰ পৰা অকণমান দূৰত ইমান সুন্দৰকৈ জেগাডোখৰ আছে মই আজি আহি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ খুব ভাল লাগিছে ইমান সুন্দৰ এটা লজ অপেনিং কৰাৰ সুযোগ পাই পেলাই ধন্যবাদ জনাইছোঁ দেই বাইদেউ ইনগ্ৰেশ্যনৰ কামখিনি হৈ গ'ল আমি চবেই দেখিলোঁ মানে ধুনীয়াকৈ কিন্তু এইখিনি কৰিবলৈ যাওঁতে আপোনাৰ যিখিনি কষ্ট বা এগৰাকী নাৰী মানে মহিলা ব্যৱসায়ী হিচাপে আপুনি কি ক'ব আমাৰ বাকীসকল মহিলাক আগুৱাই আহিবলৈ কিবা এটা আহ্বান বা কিবা এটা কওকচোন অকণমান প্ৰথমতে মোৰ নমস্কাৰ থাকিল সমূহ দৰ্শকবৃন্দলৈ মণি চৌধুৰীৰ যি ইউটিউব চেনেল হয় তাৰ প্ৰত্যেকজন দৰ্শকবৃন্দলৈ মোৰ আহ্বান এয়ে থাকিল যে ভিডিঅ'টো চাব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব তাৰপিছত এগৰাকী নাৰী বুলি কথা নহয় মানুহ সদায় মানুহ হৈ মানে দেখুৱাব লাগে আৰু মানুহ নাৰী পুৰুষ এইটো কেতিয়াও ভাবিব নালাগে জন্মতে ভাবিব লাগে মই মানুহ হয় কাৰণ নাৰী বুলি ভাবিলে তেতিয়া কমজোৰ হৈ যায় মানুহ মানে অলপ হ'লেও দুৰ্বল অনুভৱ কৰে যে পুৰুষতকৈ মই কিবা কাৰণত দুৰ্বল নেকি কিবা কাৰণত কম পাৰিম নেকি তেনেকুৱা কথা ভাবিবই নালাগে যেতিয়া এগৰাকী
নাৰী হওক পুৰুষ হওক মানুহ বুলি যেতিয়া ভাবি ল'ব তেতিয়া প্ৰত্যেকটো কামে কৰিব পাৰিব আৰু হাৰ্ড ৱাৰ্ক নকৰাকৈ মানুহে কেতিয়াও ছাকচেছৰ মুখ দেখিব নোৱাৰে এইটো কেতিয়াও সম্ভৱ নহয় হাৰ্ড ৱাৰ্ক কৰিব লাগিব আৰু ওপৰত ভগৱান আছে গড আছে ওপৰলাই চবকে সাথ দিয়ে যেতিয়া আপুনি কষ্ট কৰিব তাৰ ফল নিশ্চয় মিঠা পাব প্ৰত্যেকজন নাৰীয়ে কষ্ট কৰক আৰু প্ৰত্যেকজন ঘৰৰ নাৰী আগুৱাই আহক উলিয়াই আহক প্ৰত্যেকজন নাৰীৰ ভিতৰত মই ভাবোঁ প্ৰতিভা আছে লুকাই আছে কিন্তু সেইবিলাক লুপ্ত হৈ থাকে নিজক প্ৰতিভা কৰিবলৈ হ'লে সেই প্ৰতিভাটো আগবঢ়াই আনিবলৈ হ'লে নিজক সদায় মানে মনৰ পৰা মনোবলটো খুব দৰকাৰ মনোবল খুব অশেষ থাকিব লাগিব সেইটোৱে আৰু চেষ্টা কৰিলে আপোনাৰ অসাধ্য কাম হৈ যায় চেষ্টা কৰিলে অসাধ্য একো নাই চেষ্টা কৰিব লাগিব আৰু কষ্ট কৰিব লাগিব আপোনাৰ ভৱিষ্যত পৰিকল্পনা আৰু কাৰণ আপুনিতো এমপ্লয়মেণ্টো দিছে নিশ্চয় নিশ্চয় মই দুয়োটাতে আৰু মোৰ ৰেষ্টুৰেণ্টো আছে খুব ভালকৈ চলি আছে এমপ্লয়মেণ্ট দিছোঁ আৰু সিহঁতক ভালকৈ মই চাই আছোঁ আৰু সিহঁতৰ কৰ্মদক্ষতা আৰু সিহঁতৰ খুব ভাল এটা ক্ষমতাৰ কাৰণে দেখভালৰ কাৰণে মোৰ আজি লজবিলাক চলিব পাৰিছে সিহঁতৰ কাৰণলৈ মোৰ অশেষ ধন্যবাদ অন্তৰৰ পৰা থাকিল আৰু মোৰ একচুৱেলি ক'ব গ'লে ডাঙৰৰ আশীৰ্বাদ সদায় মোৰ লগত আছে আৰু সৰুৰ মৰম প্ৰত্যেকজনেই মোক খুব মৰম চেনেহ কৰে আশীৰ্বাদ কৰে সেইখিনিয়ে মোৰ আচলতে বল হয় মোৰ শক্তি হিচাপে মই আগুৱাই যাওঁ আৰু কোনোবাই হিংসা কৰিলে মোৰ প্ৰব্লেম নহয় কাৰণ সেই হিংসাটোকে মই নিজৰ বনাই লওঁ মই ভাবোঁ সেইটোৱে মোৰ বহুত ডাঙৰ এটা তাকত হয় সেই তাকতেৰে মই আগবাঢ়ি যাওঁ হিংসা কৰাটোক মই কেতিয়াও অপচন্দ নকৰোঁ বেয়া নাপাওঁ মোক জেলাচি কৰা মানুহবিলাকক মই পচন্দ কৰোঁ এক নম্বৰ কথা কাৰণ জেলাচি যেতিয়া নকৰিব মই কেনেকৈ বুজি পাম যে মই আৰু আগবাঢ়িব লাগিব সেইটোৱে মোক সাংঘাতিক বল দিয়ে আৰু সেইকাৰণে মই আগবাঢ়ি যাবলৈ সাহস পাওঁ বাইদেউ আপোনাৰ হোটেল এইখন ছেকেণ্ড হয় তো ফাৰ্ষ্টখন ছেকেণ্ডখন অকণমান এড্ৰেছটো বা মানুহক অকণমান মোৰ ভিডিঅ'ৰ জৰিয়তে হয় প্ৰথমখন মোৰ আছামিন সেইটো প্ৰথম লজ হয় আৰু সেইখন মোৰ জালুকবাৰীৰ নিচেই কাষতে ইউনিভাৰ্চিটিৰ বাইপাছ ৰোডতে আছে আৰু এইখন খানামুখত একদম ষ্টপেজৰ লগতে তেল ডিপোৰ অপজিট নহয় একদম চেম ৰোডতে হয় ফ্ৰণ্টে হয় একদম খানামুখৰ ব্ৰিজৰ কাষতে এই আছামিন গ্ৰেণ্ডখন মই ডেছক্ৰিপশ্যনত গোটেই মানে এড্ৰেছখিনি লিখি দিম এনেকৈ কৈ দিবলৈ আমাৰ অকণমান অসুবিধা হৈছে বাকী আপোনাৰ ভৱিষ্যত পৰিকল্পনা অকণমান ক'ব নেকি ভৱিষ্যত একচুৱেলি মানুহৰ আশা সদায় থাকে আৰু মই এতিয়াই কৈ দিলে নেক্সট আপোনালোকে মানে আশাৰে বাট চাই থাকিব মই ভাবোঁ আৰু মই আশা কৰিছোঁ আৰু মই কষ্ট কৰি যাম আগবাঢ়ি যাবলৈ চেষ্টা কৰিম আৰু সকলোৰে এটা আদৰ্শৰ হ'বতো নোৱাৰিম কিন্তু ট্ৰাই এটা কৰিম নেক্সট মোৰ পৰিকল্পনা আছে আপোনালোকক নেক্সট দেখা পাব এতিয়া মই সদ্যহতে ক'ব নিবিচাৰিম ধন্যবাদ বাইদেউ থেংক ইউ